নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে এছএছচি ফালৰ পৰা আহিছে, ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। এছএছচি CPO ৰিক্ৰুটমেণ্ট 2024 ইয়াতে 4187টা সাব ইন্সপেক্টৰ পোষ্ট মুকলি হৈছে। অনলাইন যোগে আবেদন কৰিব লাগিব। ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। 16/7/2024 লৈকে আছে, 2024 লৈকে আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে যদি চাই তেতিয়াহ'লে নেম অফ এক্সামটো হৈছে সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন 2024। পোষ্টটোৰ নাম হৈছে সাব ইন্সপেক্টৰ। নাম্বাৰ অফ পোষ্ট আছে 4187টা পোষ্ট আছে। দিল্লী পুলিচৰ কাৰণে আছে 186টা পোষ্ট আৰু CAPFSত আছে 4001 এটা পোষ্ট। ঠিক আছে, 4000 এটা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে। সাব ইন্সপেক্টৰ EXC ইন দিল্লী পুলিচ মেল ফিমেলৰ কাৰণে UR কাৰণে 84টা আছে, OBC কাৰণে 45টা, SC কাৰণে 25টা, ST কাৰণে 13টা আছে আৰু EWS কেণ্ডিডেটৰ কাৰণে 19টা আছে। সাব ইন্সপেক্টৰ GD ইন CAPF ইয়াতে যদি চাই তেতিয়াহ'লে UR কাৰণে 1614টা আছে, OBC কাৰণে 1097টা আছে, SC কাৰণে 593টা আছে, ST কাৰণে 295টা আছে, EWS কাৰণে 402টা আছে, 402টা আছে। এতিয়া কৈছোঁ এজ লিমিটটো কিমান হ'ব লাগিব। 20 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব, 20 to 25 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু জন্মৰ যোনটো ডেট হয় এই দুটাৰ মাজত হ'ব লাগিব। ঠিক আছে, 2/8/1999 আৰু 1/8/2004। এই চিলেকশ্যন আছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ইয়াতে যদি চাই তেতিয়াহ'লে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ অল পোষ্ট ইজ বেচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। The candidates who have appeared in their bachelor degree or equivalent examination can also apply. মানে যোনখিনি এতিয়া পঢ়ি আছে তেওঁলোকে আবেদন কৰিব পাৰিব। মেল কেণ্ডিডেট এপ্লাই ফৰ দ্য পোষ্ট অফ সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ। যোনখিনি মেল কেণ্ডিডেট আছে সাব ইন্সপেক্টৰ দিল্লী পুলিচৰ কাৰণে আবেদন কৰিব, তেওঁলোকৰ কাৰণে কিন্তু এটা উল্লেখ কৰা আছে, তেওঁলোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব LMVৰ, আৰু তেওঁলোকে ড্ৰাইভিং টেষ্ট দিব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে দ্য মেল কেণ্ডিডেট হু ডু নট হেভ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ ফৰ LMV আৰ এলিজিবল ফৰ দ্য পোষ্ট অফ সাব ইন্সপেক্টৰ ইন CAPFS অনলি। আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেতিয়াহ'লে দুইটা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। যদি ড্ৰাইভিং লাইচেঞ্চ নাই তেতিয়াহ'লে আপোনালোকে CAPFSতহে আবেদন কৰিব পাৰিব। কিন্তু সাব ইন্সপেক্টৰ দিল্লী পুলিচত কিন্তু ড্ৰাইভিং লাইচেঞ্চ লাগিব LMV। এপ্লিকেশ্যন ফিজটো 100 টকা দিব লাগিব, URA 100 টকা দিব লাগিব আৰু OBC MOBC 100 টকা দিব লাগিব। কিন্তু SC ST আৰু ওমেন কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু এক্স ছাৰ্ভিচমেনেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ঠিক আছে, অকল ল'ৰাখিনি জেনেৰেল আৰু OBC খিনিহে দিব লাগিব, OBC MOBC খিনিহে দিব লাগিব। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আপোনালোকে কেইবাটাও অপশ্যন আছে, লগতে আপোনালোকে বেংকৰ যদি SBI চালানো কাটিব বিচাৰে চালানো কাটিব পাৰিব। এক্সামিনেশ্যন চেণ্টাৰবিলাক হৈছে ইটানগৰ, যোৰহাট, ইম্ফল, আইজল, ডিব্ৰুগড়, শিলচৰ, শ্বিলং, গুৱাহাটী, দিছপুৰ, কহিমা, আগৰতলা, এইকেইটা চেণ্টাৰতে এক্সামটো হ'ব। ঠিক আছে, অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে চাই ল'ব। এতিয়া গোটেইখিনি দি থ'ম, মই অফিচিয়েল এডভাৰটাইজমেণ্টৰ সৈতে দি থ'ম, আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।